চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল লগে লগে আৰম্ভ হ'ল কৃতিত্ব দাবীৰ যুঁজ। হয়, দিল্লীত অনুষ্ঠিত হ'ল ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ ছাইট কমিটিৰ ৪৬ সংখ্যক বৈঠক। এই বৈঠকতে ৰাজ্যৰ আহোম শাসনকালৰ স্মৃতি বিজড়িত চৰাইদেউৰ মৈদামে লাভ কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি। চৰাইদেউ মৈদামকে ধৰি দেশত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সংখ্যা হ'ল ৪৩। চৰাইদেউ মৈদাম উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ। এই স্বীকৃতি লাভৰ পিছতে এতিয়া চৰাইদেউ মৈদামৰ স্বীকৃতিৰ কৃতিত্বক লৈ টনাজোৰা। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ দাবী, বিজেপিৰ সমানে কৃতিত্বৰ দাবীদাৰ কংগ্ৰেছ। চৰাইদেউ মৈদাম আজি ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ কেটেগৰী, কালচাৰেল কেটেগৰী, সাংস্কৃতিক কেটেগৰী আজি উল্লেখিত কৰা গৈছে। আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছোঁ। কিন্তু আমি দেখা পাইছোঁ যে বৰ্তমান চৰকাৰে ইয়াৰ পূৰ্বৰ চৰকাৰবোৰ কেনেদৰে কামবোৰ কৰিছে সেইখিনি কথা অলপ পাহৰি গৈছে। তো স্বাভাৱিক কথা, সকলোৱে ক্ৰেডিট ল'বলৈ বিচাৰে, কিন্তু আমাৰ ইয়াত ক্ৰেডিট লৈ আমি ৰাজনীতি কৰিবলৈ বিচৰা নাই। আমি জানো, অসমীয়া ৰাইজে জানে যে চৰাইদেউ মৈদামৰ ক্ষেত্ৰত আমাৰ কংগ্ৰেছ চৰকাৰ যেতিয়া ২০১৩ চনত আমি এই গোটেই কামখিনি আমাৰ দিনত আৰম্ভ হ'ল। আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়ালৈ আমি চিঠি প্ৰেৰণ কৰিলোঁ। আমাৰ চৰকাৰে আৰম্ভণিতে যিখিনি নিৰ্মাণৰ কাম কৰিব লাগে সেইখিনি আমি কৰিলোঁ, ৰিপৰ্টবোৰ আমি বনালোঁ। আৰু তাৰপিছত পৰৱৰ্তী যিখিনি আমাৰ কেন্দ্ৰীয় চৰকাৰ ১৪ চনত নতুন চৰকাৰ আহিলে, ১৬ চনৰ পিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ আহিলে, আৰু বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ, গোটেই চৰকাৰবোৰে এই আমাৰ চৰাইদেউ মৈদামৰ ক্ষেত্ৰত যি তেওঁলোকে কৰিবলগীয়া আছিলে তেওঁলোকে আগবঢ়ালে। কিন্তু এনেকুৱা অপপ্ৰচাৰ হ'ব নালাগে যি এটা বিশেষ চৰকাৰ বা এটা বিশেষ ৰাজনৈতিক দলে গোটেই দায়িত্বটো লৈছে। ইয়াত মই ভাবোঁ ৰাজনীতি কৰাটো উচিত নহয়। চৰাইদেউ মৈদাম আমাৰ সকলো, কোনো চৰকাৰৰ নহয়, কোনো মুখ্যমন্ত্ৰীজনৰ নহয়, কোনো দলৰ নহয়। আৰু ইয়াৰ আৰম্ভণি ২০১৩ চনত হৈছে, সম্পূৰ্ণ ২০২৪ চনত হৈছে। আৰু বৰ্তমান চৰকাৰে চৰাইদেউ আশে পাশে তেওঁলোকে আৰু যে মেৰামতি কামখিনি কৰে, নিয়ন্ত্ৰণৰ কামখিনি কৰে, উন্নয়ন কামৰখিনি কৰে, সেইটোৱে আমি আশা কৰোঁ। যোৰহাটৰ কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈক উভতি ধৰে মন্ত্ৰী যোগেন মহনে। যোগেন মহনৰ মতে কৃতিত্বৰ দাবীদাৰ বিজেপি চৰকাৰ। যিটো দলৰ চৰকাৰ আছে সেই চৰকাৰখনৰ আন্তৰিক প্ৰচেষ্টাৰ কাৰণেই আজি চৰাইদেউৰ মৈদামথলী ইউনেস্কোত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হ'ল। এইটো কথা সকলোৱে জানে। বহুত চৰকাৰ আহিলে গ'ল, বহুত মুখ্যমন্ত্ৰী আহিলে গ'ল, কিন্তু এই কথা কোনেও গুৰুত্ব নাছিল যে এইটো সম্পূৰ্ণ ইয়াত ৱৰ্ল্ড হেৰিটেজ কৰিব পৰা সম্পূৰ্ণ তথ্য থকাৰ পাছতো চৰকাৰৰ সদিচ্ছা বা আন্তৰিকতা নথকাৰ কাৰণে এইটো সম্ভৱ হৈ নুঠিছিল। কিন্তু বিজেপি চৰকাৰ অহাৰ পাছত যেনেধৰণে এই ঐতিহাসিক স্থানসমূহ বিভিন্ন ধৰণে সন্মান দি বা তেওঁলোকক এইবিলাকক জনগণৰ যি আশা আকাংক্ষা আছে বা দীৰ্ঘদিনীয়া ডিমাণ্ড এইবিলাক পূৰণ কৰিবৰ কাৰণে চৰকাৰে চেষ্টা নকৰিলে এইবিলাক সম্ভৱ নহয়। এইটো কথা আপোনালোক জানে। এতিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এখনেই মাত্ৰ দছেৰা প্ৰস্তুত কৰি ভাৰতবৰ্ষৰ পৰা ইউনেস্কোলৈ প্ৰেৰণ কৰিছে, আৰু সেইখন তাতে নৰ্থ ইষ্ট অসমৰ এই চৰাইদেউ মৈদামথলী। তেওঁ নিজৰ ষ্টেটৰ এখন প্ৰপ'জেল আছে, দিব পাৰিলেহেঁতেন, এখন ছাইড কৰি ৰাখিব পাৰিলেহেঁতেন। কিন্তু তেখেতে অসমৰ প্ৰতি ভাল পোৱা, এই টাই জনগোষ্ঠীৰ মৈদামথলীটো ভাল পোৱা, এইবিলাকৰ কৃত্ৰিম এইটো এটা নিদৰ্শন, আৰু তেখেতৰ কাৰণে আজি সম্ভৱ হ'ল। আৰু দ্বিতীয়তে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিমানখিনি ইয়াত ক্ৰাইটেৰিয়া ফুলফিল কৰিবলগীয়া আছিল সম্পূৰ্ণ কৰিবৰ কাৰণে দছেৰা প্ৰস্তুত কৰোঁতে ডক্টৰ নৰিয়ালে সম্পূৰ্ণ এইবিলাক দছেৰা প্ৰস্তুত কৰিছে। গতিকে তেখেতক তথ্য যোগান ধৰাটো চৰকাৰৰ দায়িত্ব। মই নিজে চৰকাৰৰ ঘৰত থাকি ইয়াত লেণ্ড ডিমাৰ্কেশ্যন, ক'জন, বাফাৰ জোন, কিমান মাটি আছে, এইবিলাকেই আগতে এইবিলাক নটিফিকেশ্যন নাছিল, ছাৰ্ভেয়াই নাছিল। আমি অহাৰ লগে লগে, চৰকাৰ অহাৰ লগে লগে আমি
এইবিলাকত গুৰুত্ব দি গভৰ্ণমেণ্টৰ পৰা ডিপাৰ্টমেণ্টৰ পৰা দিছপুৰ টিম আনি নিজেই ইয়াত বাহৰ পাতি ছাৰ্ভে কৰিছে গোটেই ভোজন পাপাজনক আদি কৰি তাৰপিছত নটিফিকেশ্যন হৈছে তাৰপিছতে সম্ভৱ হৈছে এইবিলাক তাৰপিছতে দচা প্ৰস্তুত কৰি এইবিলাক তৎপৰতাৰে কামখিনি হৈ গৈছে তাৰপিছতে সম্ভৱ হ'ল কংগ্ৰেছৰ দিনততো সেইবিলাক একো আমি এটা ডিমাণ্ডেই নেদেখিলোঁ মুঠতে এতিয়া চৰাইদেউ মৈদামে লাভ কৰা আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ কৃতিত্বৰ দাবীত নামিছে ৰাজনৈতিক মহল তিতাবৰৰ পৰা চন্দন কলিতা আৰু মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট এনিভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব